আজি চাওক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন সেক্টৰত বহুত ভাল কাম কৰি আছে। আজি যেটো সুদখৰ মুক্ত অসম গঢ়াৰ যি সংকল্প, এই ক্ষেত্ৰত আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহসকলে নথৈ আনন্দিত হৈছে। আমি আনন্দিত হৈছোঁ কাৰণ আমাৰ ধৰ্মত সুদ খোৱা আৰু দিয়াটো মহাপাপ। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। লগতে ক'ব বিচাৰিছোঁ যে আমাৰ দক্ষিণ শালমাৰা মানকাছৰ জিলাত সুদ দিয়া ব্যক্তি জিলাখনত সৰুৱে ডাঙৰ মিল কৰি প্ৰায় 1000তকৈ অধিক ওলাব, প্ৰতিটো গাঁৱতে আছে। আজি দুজন মাত্ৰ সুদখৰ কৰায়ত্ব কৰি পুলিচ প্ৰশাসনে দম্ভালি মাৰি থাকিলে নহ'ব। তেখেতসকলে ইনকুৱাৰী কৰিব লাগিব, প্ৰতিটো গাঁৱে গাঁৱে বিচাৰি ওলাব লাগিব সুদখৰসকলক, কাৰণ চৰকাৰৰ নিৰ্দেশ। আজি আমাৰ জিলাত সোণ বন্ধক থৈ, মাটি বন্ধক থৈ বিভিন্ন ধৰণৰ পাকে প্ৰকাৰে সুদখৰসকলে ধন দিয়ে আৰু সুদ লয়। এইবিলাক জল পটপট ৰাইজৰ মানে মুখে মুখে এইবিলাক কথা, অথচ পুলিচে ইনকুৱাৰী কৰি নোপোৱাটো বহুত ডাঙৰ কথা। পুলিচেও পাব লাগিব। আমি ক'বলৈ নাযাওঁ পুলিচৰ ভিতৰত কোনোবাই যদি সুদখৰ আছে, সেইটো আমি নাম ক'ব নাযাওঁ, কিন্তু পুলিচে সেইটো ইনকুৱাৰীৰ মাজেদি ওলাই ল'ব লাগিব। ৰাইজৰ মুখে মুখে এইবিলাক কথা, অথচ পুলিচে যদি বস্তুখিনি ওলাই ল'ব নোৱাৰে, মাষ্টৰৰ ভিতৰত সুদখৰ, বিভিন্ন ব্যক্তিসকলৰ প্ৰভাৱশালী ব্যক্তিসকলৰ ভিতৰত সুদখৰ। গতিকে এই সুদখৰসকলক চৰকাৰে নিৰ্দেশ দিয়া অনুপাতে আমাৰ জিলাখনক সুদখৰ মুক্ত জিলা গঢ়ি তুলিবলৈ পুলিচ প্ৰশাসনে কাম কৰিব লাগিব। এয়া আমাৰ তীব্ৰভাৱে আমাৰ প্ৰশাসনক ওপৰত দাবী উত্থাপন কৰিছোঁ আপোনালোকৰ মিডিয়াৰ যোগেদি।